জামুগুৰিহাটৰ খলিহামাৰীত নিশা বাঁহগছত দুৰ্বৃত্তৰ অগ্নিসংযোগ দুজোপাকৈ বাঁহগছত অগ্নিসংযোগৰ ফলত জুইত ভস্মীভূত হয় ৫০০ৰো অধিক বাঁহ গাঁওখনৰ যতীন বৰুৱা আৰু দীপেন ভূঞা নামৰ ব্যক্তি দুজনৰ বাৰীত থকা বাঁহগছত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত বাঁহ দুজোপাত আশ্ৰয় লৈ থকা চৰাই চিৰিকটিৰ মৃত্যুৰ মুখত পৰাৰ শংকা কৰিছে স্থানীয় ৰাইজে এই ঘটনাক একেমুখে ধিক্কাৰ তথা গৰিহণা দিছে গাঁওবাসী ৰাইজে ৰাতি নিশা কোনোবা দুষ্টিকাৰীয়ে বাঁহগছত জুই লগাই দিয়ে বৰ ডাঙৰকৈ জুই জ্বলিছে আৰু মানুহখিনি ভয়ত কম্পমান হৈ পেলাই কিবা ঘৰে চৰে জুই আহিব নেকি বুলি বিয়পি সকলোৰে মনত শংকা হৈছিল সেইমতে বতাহটো নথকাৰ কাৰণে ৰক্ষা পৰিছে কিমানমান বাঁহ আছিলে ৫০০মান বাঁহ আছিলে চৰাই চিৰিকটি বন্যপ্ৰাণী কিছুমান নেউলৰ পৰা ধৰি সেউ সাপ সেইসমূহ বস্তু তাত থাকে সেইবিলাকো অনিষ্ট হোৱা সন্দেহ হৈছে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য।